কংগ্ৰেছৰ মুখলৈ বাট চাই ধৈৰ্যচ্যুতি ঘটিছে বিৰোধী দলসমূহৰ প্ৰায় ভংগ হোৱাৰ দিশে বিৰোধীৰ মিত্ৰতা অখিল গগৈৰ পাছত কংগ্ৰেছক ডেডলাইন দিলে লুৰিণজ্যোতি গগৈয়ে তাৰিখ পে তাৰিখ উচিত কথা নহয় বুলি কংগ্ৰেছক আওপকীয়াকৈ সকীয়াই দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে কংগ্ৰেছক বাদ দি বিৰোধী দলসমূহ বৈঠকত মিলিত হোৱাৰ পাছত আজি পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট হৈ বৈঠকত মিলিত হ'ল জাতীয় পৰিষদৰ নেতৃত্ব তাৰিখ পে তাৰিখটো হোৱাটো উচিত নহয় এইটো যিমান পাৰি সোনকালে তাৎক্ষণিকভাৱে হ'ব লাগে খৰখেদাকে মিত্ৰতা হ'ব লাগে অতি সোনকালে কৰিব লাগে কাৰণ এইটো লেহেমীয়া যিমান হ'ব সিমানেই মানুহৰ সৰ্বসাধাৰণ জনগণৰ মাজলৈ এটা ভুল বাৰ্তা ৰং মেছেজ এটা পঠিয়াব বিজেপিক পৰাভূত যদি কৰিব লাগে নিশ্চিতভাৱে কংগ্ৰেছে এই কথাটো গুৰুত্ব উপলব্ধি কৰিব লাগিব তো দিনটোতো সকলোৱে বুজি পোৱা বিষয় উপলব্ধি কৰা বিষয় আমি আৰু এইটো ডেডলাইন চলি আছে ডেডলাইন তাৰিখ পে তাৰিখটো হোৱাটো উচিত নহয় এইটো যিমান পাৰি সোনকালে আমাৰ মানে প্ৰস্তাৱত সকলো কথা লিখাই আছে এইটো আমি ডিছক্ল'জ কৰিব পৰা নাই ইণ্টিগ্ৰিটি এটা কথা আছে আমি যিহেতু প্ৰস্তাৱ দিছোঁ এইটো আমি ডিছক্ল'জ কৰিব খোজা নাই গতিকে এইটো আপোনালোকে আমাক সুধি নাথাকিব যে আমাৰ ফালৰ পৰা মানে কিমান দিন বিচাৰিছে কি এনেকুৱা আমি আমাৰ প্ৰস্তাৱত আমি স্পষ্টকৈ প্ৰয়োজনীয় কথা যুক্তিপূৰ্ণ কথা আৰু ৰাইজৰ স্বাৰ্থত কৈছোঁ অখিল গগৈৰ বাসগৃহতো অনুষ্ঠিত বৈঠকৰ পাছতেই কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি ব্যক্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কংগ্ৰেছে 100খন আসনত খুটি মাৰি লোৱা বুলি আক্ৰমণ অখিল গগৈৰ কংগ্ৰেছে নিজৰ পচন্দৰ সকলো আসন লোৱাৰ অভিযোগ অখিল গগৈৰ 27খন আসনৰ পৰা 15খন আসন ৰাইজৰ দলে বিচৰাৰ পাছতো কংগ্ৰেছে এক প্ৰকাৰ সহযোগিতা আগ নবঢ়োৱাৰ অভিযোগ অখিল গগৈৰ কংগ্ৰেছক শেষবাৰৰ বাবে চিঠি প্ৰেৰণৰ সিদ্ধান্ত লৈছে ৰাইজৰ দলে খবৰবিলাক বৰ ভাল নহয় কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যেহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ কথাবিলাক বদলি আছে সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ বৃহস্পতিবাৰে হোটেল গেটৱেত কংগ্ৰেছক এৰি বিৰোধীৰ সকলো দল মিলিত হৈ অনুষ্ঠিত কৰে এখন বৈঠক কিয়নো কংগ্ৰেছৰ ওপৰত ভৰসা ৰাখিব পৰা নাই বিৰোধী দলসমূহে কিন্তু সামগ্ৰিক প্ৰেক্ষাপটত বিৰোধী ঐক্যবদ্ধ হোৱাটো যে অনিশ্চিত সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে হয়তো কংগ্ৰেছ অবিহনেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিৰোধীৰ আন দলসমূহ ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24